আমি ফলিমাৰীৰ পৰা চাপৰমুখে আহি থকা অৱস্থাত ৰাস্তাত আহি বহুত মানুহৰ ভিৰ দেখা পালোঁ। দেখা পাই গাড়ীখন ৰখাই পেলাই তাতে দেখোঁ এখন এক্সিডেণ্ট হৈ মানুহ পৰি আছে। তাতে বহুত মানুহ ভিৰ হৈ পৰি আছে, কোনেও মানে পেচেণ্টটোক হাত নলগায়। পিছত আমি আহিলোঁ, আহি খৰদৰকৈ ট'টো এখন মাতি দি পেলাই লৈ আহিলোঁ। তাৰ পৰা ৰাইজৰ পৰা শুনিলোঁ, আমি শুনাৰ এটা অচিনাকি বাহনে খুন্দাই তাৰ পৰা গুচি গৈছে, পলায়ন কৰিছে। পিছত আমি এক্সিডেণ্ট হোৱা মানুহটোক লৈ ট'টো দি চাপৰ হস্পিটেললৈ লৈ আহিলোঁ। ইয়াৰ পৰা ৰেফাৰ দিলে উন্নত চিকিৎসাৰ কাৰণে বঙাইগাঁৱলৈ পঠাই দিছে। অৱস্থা বহুত সংকটজনক। আমি শুনামতে এক্সিডেণ্ট হোৱা মানুহ দুজন বাইকত আছিলে, গেলেমাৰ বাইকখন বুলি শুনিছিলোঁ। এজনৰ অৱস্থা বহুত সংকটজনক, এজন মোটামুটি সুস্থ আছে। এই ঢাকনাবাৰী বুলি গম পাইছোঁ, বৈতামাৰী ঢাকনাবাৰী বুলি গম পাইছোঁ। আমি ফলিমাৰীৰ পৰা চাপৰমুখে আহি থকা অৱস্থাত ৰাস্তাত আহি বহুত মানুহৰ ভিৰ দেখা পালোঁ। দেখা পাই গাড়ীখন ৰখাই পেলাই তাতে দেখোঁ এখন এক্সিডেণ্ট হৈ মানুহ পৰি আছে। তাতে বহুত মানুহ ভিৰ হৈ পৰি আছে, কোনেও মানে পেচেণ্টটোক হাত নলগায়। পিছত আমি আহিলোঁ, আহি খৰদৰকৈ ট'টো এখন মাতি দি পেলাই লৈ আহিলোঁ। তাৰ পৰা ৰাইজৰ পৰা শুনিলোঁ, আমি শুনাৰ এটা অচিনাকি বাহনে খুন্দাই তাৰ পৰা গুচি গৈছে, পলায়ন কৰিছে। পিছত আমি এক্সিডেণ্ট হোৱা মানুহটোক লৈ ট'টো দি চাপৰ হস্পিটেললৈ লৈ আহিলোঁ। ইয়াৰ পৰা ৰেফাৰ দিলে উন্নত চিকিৎসাৰ কাৰণে বঙাইগাঁৱলৈ পঠাই দিছে। অৱস্থা বহুত সংকটজনক। আমি শুনামতে এক্সিডেণ্ট হোৱা মানুহ দুজন বাইকত আছিলে, গেলেমাৰ বাইকখন বুলি শুনিছিলোঁ। এজনৰ অৱস্থা বহুত সংকটজনক, এজন মোটামুটি সুস্থ আছে। এই ঢাকনাবাৰী বুলি গম পাইছোঁ, বৈতামাৰী ঢাকনাবাৰী বুলি গম পাইছোঁ। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।